হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি এক জটিল সন্ধিক্ষণলৈ আগবাঢ়িছে। আমি নিশ্চয় জানো যে লংকা দাহনৰ কাৰণে ৰামৰ লগত যোৱা সৈন্যবাহিনীৰ হনুমানক নেগুৰত জুই লগাই লংকা ছাৰখাৰ কৰিছিলে আৰু তাৰপিছত হনুমানৰ সেই নেগুৰত জুইকুৰা যেতিয়া নুমুৱা নাছিল তেতিয়া শ্ৰীৰামৰ ওচৰলৈ আহি প্ৰভু মোৰ নেগুৰৰ জুইডাল দেখোন নুনুমাই। তেতিয়া ৰামে ক'লে যে তুমি তোমাৰ নেগুৰৰ জুইকুৰা তুমি নিজেই জিভাৰে চেলেকি পেলাই তুমি নুমুৱাই লোৱা। আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই একেই হৈছে। প্ৰথম অৱস্থাতে যেতিয়া অবৈধভাৱে অসমৰ বিভিন্ন ঠাইত মাটি দখল কৰি আমাৰ দেশীয় মুছলমানসকলে আছিলে আৰু সেই মাটিবিলাক বেদখল মুক্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক চিন্তাৰে ২৬ৰ নিৰ্বাচনী পাৰ হোৱা এক কৌশলগত আঁচনিৰে মুছলমান খেদা অৰ্থাৎ হিন্দু মুছলমান কৰিবৰ কাৰণে হিন্দুসকলৰ মাজত প্ৰীতিভাজন হ'বৰ কাৰণে য'তে ত'তে মুছলমানক খেদি হাহাকাৰ লগাই অত্যাচাৰ আৰম্ভ কৰিছিলে। কিন্তু আজি তেওঁ সেই হনুমানৰ নেগুৰৰ জুইকুৰাত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চেলেকিবৰ উপক্ৰম হ'ল। আপোনালোকে নিশ্চয় জানে যে খেৰণিত যিসকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত PGR VGRত মানুহে বাস কৰিছিলে, বিহাৰী সম্প্ৰদায়ৰ মানুহ, বঙালী সম্প্ৰদায়ৰ মানুহ, তাতেই তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ ATM কাৰ্বি আংলঙৰ CEMৰ কোনো জ্ঞানবিহীনৰ কাৰণেই সেই অঞ্চলৰ কাৰ্বিসকলৰ যি গণতান্ত্ৰিক আন্দোলনে গৈ এক মাৰাত্মক আন্দোলনলৈ পৰিৱৰ্তন হ'ল আৰু ইয়াৰ ফলত সমগ্ৰ অসমতেই এই যিটো ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি বাৰী যিসকল অনা ট্ৰাইবেলে দখল কৰি আছে তাক খেদিবৰ কাৰণে বাধ্য হ'ল। কাৰণ কোৰ্টৰ আইনেও সেইটো এটা ইনজাংচন দি থৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা মাটি মানুহ উচ্ছেদ কৰি সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লক মানে কোনো কাৰণতে হেৰি কৰিব লাগে, মুক্ত কৰিব লাগে। এতিয়া আপোনালোকে নিশ্চয় বাতৰিসমূহত পাইছে, কালিলৈ নিশ্চয় পাব যে বৰবহা শংকৰদেৱ নগৰৰ বৰবহাটো বহু কাৰ্বি মানুহৰ মাটি অনা কাৰ্বিয়ে, বিশেষকৈ অসমীয়া মানুহেও দখল কৰি আছে। এতিয়া তাতো এটা প্ৰতিবাদ উঠিছে যে এই অনা কাৰ্বি মানুহবিলাক যি অসমীয়া প্ৰধান মানুহ বুলি তেওঁলোকৰ লিডাৰবিলাকে আজি টিভিত আমি বাদ্যে দেখিছোঁ, অসমীয়া মানুহকো আজি খেদিবৰ কাৰণে তেওঁলোকে হুংকাৰ দিছে আৰু তেওঁলোকে এটা হুংকাৰত কৈছে যে খেৰণি নিচিনা অৱস্থা কৰি দিম যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অসমীয়া মানুহকো যদি নেখেদে খেৰণি অৱস্থা কৰিব। মই সেইকাৰণে কৈছোঁ যে ৰামৰ যি শ্ৰীলংকাৰ ৰামে ছাৰখাৰ কৰিবৰ কাৰণে হনুমানক পঠাইছিলে, নেগুৰত জুই লগাই ছাৰখাৰ কৰিলে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মায়ো মুছলমান খেদা দেশীয় মুছলমানকে ওপা টোপা খেদি পেলাই এয়া জুইডাল লগাই লৈছে। এতিয়া সেই জুইডাল নুমুৱাবৰ কাৰণে হিমন্ত বিশ্বৰ টপা মূৰটো নিশ্চয় এতিয়া জুইত জাহ যাব এতিয়া। গতিকে আমি আশা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই এই সময়তে তেওঁ নিজৰ সম্বিত ঘূৰাই পাওক আৰু দেশীয় যিকোনো ধৰ্মীয় মানুহকে অপকাৰ, অন্যায়, অত্যাচাৰ, ঘৰ ভাঙি খেদা এইবিলাকৰ পুনৰ বিবেচনা কৰক। নহ'লে বা তেওঁ হনুমানৰ নেগুৰৰ জুই নিজেই চেলেকি নুমুৱা উপক্ৰম হ'ব যে খাটাং, আৰু তেওঁ গাদীখনো যেন সেই জুইত জাহ যাব এই উপক্ৰম হৈছে।